যদি 1 মিলিয়ন যায় তেনেহলে যিমান পইচা তেওঁ দিছে আমি এটা ৰিটাৰ্ণ কৰি দিম। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো NH27 কাজলগাঁও। আমাৰ M7 আগত বৰ্তালোৱা মাৰ্কেট আছিল, তাৰ পৰা ইয়াতে লৈ আহিছে আৰু মোৰ স্কুটিখন আনিলো সামথিং লাইট মডিফিকেশ্যন কৰাৰ কাৰণে। আপুনি আহক, মই আপোনাক দেখাই দি আছো কেনেকুৱা কি মডিফিকেশ্যন কৰিলো। কাজলগাঁও মানে NH27 একদম হাইৱেৰ লগতে আছে। এইটো হয় তাৰ দোকানৰ লোগো। Yes, you can see এটা মানে টেলডিটো লগাই আছো। এইটো ইমান এটা সৰু কামৰ কাৰণে মানে গোটে খুলবা লাগিল আৰু এতে সামথিং এইফালে কৰিছো, আপোনাক দেখাই দি আছো। হালকা লাইট কৰিছি ইয়াতে আৰু হালকা এটো কৰিছো, কেনেকুৱা লাগিছে আপুনি কৈ দিব। আৰু এতিয়া মই ওনাৰৰ লগত কথা পাতিম। মই ভিতৰত সোমাই আছো, মালিক তাতে বহি আছে। ওনাৰ কি খবৰ? বঢ়িয়া। আপোনাৰ? মোৰো ভাল খবৰ। মানে মোৰ স্কুটিখনতো কাম কৰি আছে আপুনি জানে। মানে আৰু এটা কি কাম হয় আমাৰ M7ত হা হা আপোনাৰ কাষ্টমাইজ গ্ৰাফিক্সৰ পৰা ষ্টাৰ্ট কৰি এক্সেসৰিজ, তাৰপিছত পেইণ্ট, ফাইবাৰ পাৰ্ট আৰু কিবা যদি বস্তু লাগে আপুনি আমাৰ ইয়াতে পাই যাব। তাৰপিছত আমাৰ ইয়াতে আপোনাৰ ইঞ্জিনৰ যিবিলাক কাম থাকে সেইবিলাকো চব হৈ যায়। ব্লক পিছনৰ পৰা ষ্টাৰ্ট কৰি ক্ৰেংক চব আমাৰ ইয়াতে পাই যাব। আপুনি KTMৰ কাম আমি বেছিকলি কৰোঁ আৰু কিবা কিবি জানিব লগা হ'লে আপুনি আহিলে হ'ল ডাইৰেক্ট। আৰু দাদা ইয়াতে ডিছকাউণ্টটো কেনেকুৱা? এতিয়া চাওক, ডিছকাউণ্টটোৰ কথা ক'লে আমাৰ এতিয়া এনেকুৱা নহয় যে এটা পাৰ্চেণ্ট দিম এটা দিম, নহয়। আপোনাৰ গাড়ীৰ কাম যিটো থাকিব আমি চেষ্টা কৰোঁ যাতে ভালকৈ কৰি দিব পাৰোঁ আৰু আপোনাৰ যিমান কমত পাৰোঁ আমি চেষ্টা কৰি দিম। তো গাইজ আপুনি মনত ৰাখিব, যিমান পইচা মই দিছোঁ ইমান টকা মোক ৰিটাৰ্ণ মাৰিব যদি 1 মিলিয়ন ভিউজ আহে। তো গতিকে জলদি 1 মিলিয়ন কমপ্লিট কৰি দিয়ক।